নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেললৈ। আজি আমি শিকিম টেন্স। টেন্স মানে কি, টেন্স কেই প্ৰকাৰ আৰু কি কি। টেন্স মানে হৈছে কাল, আৰু এই টেন্স তিনি প্ৰকাৰৰ। প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল, পাষ্ট টেন্স মানে অতীত কাল, আৰু ফিউচাৰ টেন্স মানে ভৱিষ্যৎ কাল। এতিয়া আকৌ এই তিনিটা টেন্সৰ আকৌ চাৰিটাকৈ ভাগ আছে: ইনডিফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। মানে প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট কণ্টিনিউৱাছ, প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু পাষ্ট টেন্সৰ ক্ষেত্ৰত পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু ফিউচাৰ টেন্সৰ ক্ষেত্ৰত ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এই মুঠ 12 প্ৰকাৰৰ টেন্স। আৰু টেন্স শিকাৰ আগতে আমি এটা কথা জানিব লাগিব, মানে ভাৰ্বৰ যি তিনিটা ৰূপ আছে, ভাৰ্ব 1, ভাৰ্ব 2, 3, অৰ্থাৎ প্ৰেজেন্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম, এই তিনিটা ফৰ্ম জানিব লাগিব। যেনে ড, এইটো প্ৰেজেন্ট ফৰ্ম, যাক নেকি ভাৰ্ব 1 কোৱা হয়। ইয়াৰ পাষ্ট ফৰ্ম হৈছে ডিড, যাক ভাৰ্ব 2 কোৱা হয়। আকৌ ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে ডান, যিটো ভাৰ্ব 3 বুলি কোৱা হয়। আৰু এইবিলাক তোমালোকে যিকোনো গ্ৰামাৰৰ পৰা জানিব পাৰিবা বা অনলাইনত বিচাৰিলেও পাই যাবা। ঠিক আছে, টেন্স শিকাৰ আগতে তোমালোকে এইবিলাক জানি ল'বা, মিনিমাম 100টা হ'লেও জানি থবা। এতিয়া আমি ইনডিফিনিটটো শিকিলোঁ, মানে প্ৰেজেন্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট আৰু ফিউচাৰ ইনডিফিনিট, এই তিনিটা টেন্স একেলগে শিকিলোঁ। ইয়াৰ পিছত প্ৰেজেন্ট কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ এণ্ড ফিউচাৰ কণ্টিনিউৱাছ, এই তিনিটা টেন্স শিকিম। ইনডিফিনিট মানে প্ৰেজেন্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট আৰু ফিউচাৰ ইনডিফিনিট। টেন্সৰ ষ্ট্ৰাকচাৰখন চোৱা। প্ৰেজেন্ট ইনডিফিনিটত ছাবজেক্ট প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট, পাষ্ট ইনডিফিনিটত ছাবজেক্ট প্লাছ ভাৰ্ব 2 প্লাছ অবজেক্ট, আৰু ফিউচাৰ ইনডিফিনিটত ছাবজেক্ট প্লাছ শ্বেল বা উইল প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট। মানে প্ৰেজেন্ট ইনডিফিনিটত ভাৰ্ব 1 আৰু পাষ্ট ইনডিফিনিটত ভাৰ্ব 2 আৰু ফিউচাৰ ইনডিফিনিটত ভাৰ্ব 1ৰ লগত শ্বেল বা উইল থাকে। তোমালোকে এক্সাম্পল কেইটা চালে আৰু ধুনীয়াকৈ বুজি পাবা। ইয়াত চোৱা, আই ইট ৰাইচ, আই এট ৰাইচ আৰু আই শ্বেল ইট ৰাইচ। ইয়াত তিনিওটাতে ছাবজেক্ট আই আৰু অবজেক্ট ৰাইচ একেই আছে, কিন্তু ভাৰ্ব প্ৰথমটোত ইট আছে, 2 নম্বৰটোত এট আছে, আৰু 3 নম্বৰটোত ইটৰ আগত শ্বেল আছে। ইটটো কি? ইটটো হৈছে ভাৰ্ব 1, সেইকাৰণে এইটো প্ৰেজেন্ট ইনডিফিনিট। আৰু ইটৰ পাষ্ট ফৰ্ম কি, মানে ভাৰ্ব 2 কি, এট, সেইকাৰণে এইটো পাষ্ট ইনডিফিনিট। আৰু ফিউচাৰ ইনডিফিনিটত কি হয়, ভাৰ্ব 1ৰ আগত শ্বেল বা উইল থাকে। ইয়াত চোৱা, ইটৰ আগত শ্বেল আছে, সেইকাৰণে এইটো ফিউচাৰ ইনডিফিনিট। মানে যদি ভাৰ্ব 1 থাকে তেতিয়াহ'লে সেইটো প্ৰেজেন্ট ইনডিফিনিট, আৰু যদি ভাৰ্ব 2 থাকে তেতিয়াহ'লে সেইটো পাষ্ট ইনডিফিনিট, আৰু যদি ভাৰ্ব 1ৰ আগত শ্বেল বা উইল থাকে তেতিয়াহ'লে সেইটো ফিউচাৰ ইনডিফিনিট টেন্স হ'ব। এতিয়া আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সটো আৰু অলপ ভালকৈ জানি লওঁ। ষ্ট্ৰাকচাৰখনটো গম পালাই, ছাবজেক্ট প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট। তোমালোকে আৰু কিছুমান কিৱৰ্ডছ মনত ৰাখিবা, যেনে ইউনিভাৰ্চেল ট্ৰুথ মানে চিৰন্তন সত্য বা ফেক্ট, হেবিট অভ্যাগত, ৰেগুলাৰ একশ্যন সদায় কৰা কাম, আমি সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত ইউজ কৰিম। যেনে সূৰ্য পূব দিশত উদয় হয়, এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে ৰাইজৰ লগত এছ কিয় আহিছে। তোমালোকে এটা বস্তু মনত ৰাখিবা, ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিব লাগে। আৰু দ্য ছানটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে ইয়াত এছ যোগ হৈছে। তোমালোকে কেনেকৈ গম পাবা যে কোনবিলাক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু কোনবিলাক ফাৰ্ষ্ট পাৰ্চন? তোমালোকে এই টেবুলখন মুখস্থ কৰি ল'বা। মই, আমি, তুমি, তোমালোকৰ বাহিৰে বাকী যিবিলাক আছে সকলোবোৰ হৈছে থাৰ্ড পাৰ্চন। যদি অকলে থাকে তেতিয়াহ'লে ছিংগুলাৰ, আৰু যদি এটাতকৈ বেছি থাকে তেতিয়াহ'লে সেইটো প্লুৰেল হ'ব। হি, শ্বি, ইট, নাউন মানে যিকোনো বস্তুৰ নাম বা মানুহৰ নাম, এই সকলোবোৰ হৈছে থাৰ্ড পাৰ্চন। অকলে থাকিলে ছিংগুলাৰ, আৰু বেছি থাকিলে প্লুৰেল, এটাতকৈ বেছি থাকিলে প্লুৰেল হ'ব। তোমালোকে আৰু কিছুমান কিৱৰ্ডছ মনত ৰাখিবা, যেতিয়া এক্সামত কাৰেক্ট টেন্স আহিব তোমালোকে এইবিলাক যদি মুখস্থ কৰি থোৱা তেতিয়াহ'লে যথেষ্ট সহায় হ'ব। যেতিয়া বাক্যত অলৱেজ, ৰেগুলাৰলি, জেনেৰেলি, নেভাৰ, ডেইলি, ওৱান্স, এভৰি, ইউজুৱেলি আদি শব্দ ব্যৱহাৰ হয় তেতিয়া বাক্যসমূহ সাধাৰণতে প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয়। যেনে হি ইউজুৱেলি গ'জ টু বেড এট 10 PM। ইয়াত ইউজুৱেলি আছে, সেইকাৰণে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত, আৰু সেইটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে গ'ৰ লগত ই এছ যোগ কৰা হৈছে। এতিয়া পাষ্ট ইনডিফিনিট মানে যিটো কাম
অতীতত গতিছিল বা সংগঠিত হৈছিল আৰু ষ্ট্ৰাকচাৰখনটো গম পালাই সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট যেনে আই এট ৰাইচ মই ভাত খাইছিলো ইয়াত মই কেতিয়া ভাত খাইছিলো অতীতত খাইছিলো অতীতৰ পৰা বৰ্তমানলৈ চলি থকা নাই অতীততে সংগঠিত হৈ গল পাষ্ট ইনডিফিনিট টেন্সৰ আৰু কিছুমান কিৱৰ্ডছ তোমালোকে মনত ৰাখিবা বাক্যত yesterday last ago once upon a time the other day ইত্যাদি থাকিলে বাক্যসমূহ সাধাৰণতে past indefinite tenseত লিখা হয় যেনে I went to the market yesterday এতিয়া future indefinite মানে হৈছে যিবিলাক কাম ভৱিষ্যতত হ'ব আৰু ষ্ট্ৰাকচাৰটো হৈছে subject plus shall বা will plus verb 1 plus object যেনে মই ভাত খাম I shall eat rice অহা মাহত আমি তেজপুৰ যাম we shall go to তেজপুৰ next month মানে যিবিলাক কাম ভৱিষ্যতত হ'ব সেই সকলোবোৰ হৈছে future indefinite tense তোমালোকে আৰু কিছুমান keywords মনত ৰাখিবা tomorrow next shortly ইত্যাদি থাকিলে বাক্যসমূহ সাধাৰণতে future indefinite tenseত লিখা হয় যেনে he will go to school tomorrow এতিয়া continuous to শিকিম মানে present continuous past continuous আৰু future continuous present continuous tenseৰ ষ্ট্ৰাকচাৰটো হৈছে subject plus am is are plus verb plus ing plus object আৰু present continuous মানে বৰ্তমানত চলি থাকিব মানে বৰ্তমানত presentত যিবিলাক কাম continuously চলি থাকিব সেই সকলোবোৰ হৈছে present continuous tense যেনে I am eating rice মই ভাত খাই আছো বা মই লিখি আছো বা তোমালোকে ভিডিওটো চাই আছা এই সকলোবোৰ হৈছে present continuous tense next past continuous আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে subject plus was বা were plus verb plus ing plus object past continuous মানে হৈছে অতীতত continuously চলি আছিল মানে অতীতত continuously চলি আছিল যেনে I was eating rice মই ভাত খাই আছিলো বা মই লিখি আছিলো বা মই শুই আছিলো এই সকলোবোৰ হৈছে past continuous tense next future continuous ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে subject plus shall be বা will be plus verb plus ing plus object আৰু future continuous মানে ভৱিষ্যতে continuously চলি থাকিব I shall eating rice মই ভাত খাই থাকিম বা মই লিখি থাকিম মানে ফিউচাৰত যিবিলাক কাম continuously চলি থাকিব সেই সকলোবোৰ হৈছে future continuous tense তোমালোকে এইখিনি মনত ৰাখিবা present continuous মানে am is are থাকিব আৰু verb লগত ing থাকিব আৰু past continuous মানে was বা were থাকিব আৰু verb লগত ing থাকিব আৰু future continuous মানে shall be বা will be থাকিব আৰু verb লগত ing থাকিব এতিয়া perfect মানে present perfect past perfect আৰু future perfect present perfect tenseৰ ষ্ট্ৰাকচাৰটো হৈছে subject plus has বা have plus verb 3 plus object present perfect মানে যিবিলাক কাম এইমাত্ৰ শেষ হৈছে মই এইমাত্ৰ ভাত খালো I have eaten rice just now মানে এইমাত্ৰ যিবিলাক কাম শেষ হৈছে সেই সকলোবোৰ present perfect tenseত লিখিব লাগে next past perfect আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে subject plus had plus verb 3 plus object past perfect মানে অতীতত হৈ যোৱা দুটা কামৰ যেটো আগত হয় হেতু past perfect tenseত লিখিব লাগিব আৰু যেটো পিছত হয় হেতু past indefinite tenseত লিখিব লাগিব যেনে আমি আহি পোৱাৰ আগতে তেওঁলোক গৈছিল তেওঁলোক যোৱাটো আগতে হৈছে সেই কাৰণে এটো past perfect tenseত লিখিব লাগিব আৰু বাকিখিনি past indefinite tenseত লিখিব লাগিব যেনে they had gone before we arrived ইয়াত তেওঁলোক যোৱাটো আগতে হৈছে সেই কাৰণে এটো past perfect হ'ব আৰু আমি আহি পোৱাটো পিছত হৈছে সেই কাৰণে এটো past indefinite হ'ব next future perfect আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে subject plus shall have বা will have plus verb 3 plus object মানে future perfect tenseত shall have বা will have থাকিব আৰু verb 3 থাকিব মানে verber past participle formটো থাকিব তেতিয়া হলে বুজিম যে এটো future perfect tense আৰু কোনবিলাক আমি future perfect tenseত লিখিম ভৱিষ্যতত দুটা কাম সংগঠিত হ'ব ইয়াৰে এটা কাম আৰম্ভ হোৱাৰ আগতে আন এটা কাম শেষ হৈ যাব আগতে শেষ হোৱাটো future perfect tense আৰু পিছত হোৱাটো present indefinite tenseত হ'ব মানে ভৱিষ্যতে দুটা কাম সংগঠিত হ'ব ইয়াৰে এটা আৰম্ভ হোৱাৰ আগতে আন এটা শেষ হৈ যাব আৰু আগত যেটো শেষ হ'ব হেতু future perfect tenseত আমি লিখিম যেনে সূৰ্য অস্ত যোৱাৰ আগতে মই আহিম মই অহাটো আগতেই শেষ হ'ব ইয়াৰ পিছতে সূৰ্য অস্ত যাব
সেই কাৰণে মই অহাটো ফিউচাৰ পাৰফেক্ট টেন্সত হ'ব আৰু সূৰ্য অস্ত যোৱাটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তোমালোকে এটা বস্তু মনত ৰাখিবা যদি হেজ বা হেভ আৰু ভাৰ্ব 3 থাকে তেতিয়াহ'লে হেতু প্ৰেজেন্ট যদি হেড থাকে আৰু ভাৰ্ব 3 থাকে তেতিয়াহ'লে হেতু পাষ্ট পাৰফেক্ট হ'ব আৰু যদি শ্যাল হেভ বা উইল হেভ প্লাস ভাৰ্ব 3 থাকে তেতিয়াহ'লে হেতু ফিউচাৰ পাৰফেক্ট হ'ব এতিয়া পাৰফেক্ট কন্টিনিউয়াস মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস পাষ্ট পাৰফেক্ট কন্টিনিউয়াস আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস হেজ বিন বা হেভ বিন প্লাস ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হেজ বিন থাকিব বা হেভ বিন থাকিব আৰু ভাৰ্বৰ লগত আইএনজি থাকিব তোমালোকে এটা বস্তু মনত ৰাখিবা কন্টিনিউয়াস মানে ভাৰ্বৰ লগত আইএনজি থাকিবই আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স মানে অতীতত আৰম্ভ হৈ বৰ্তমানলৈ চলি আছে মানে যিবিলাক কাম অতীতত আৰম্ভ হৈছে কিন্তু বৰ্তমানলৈকে চলি আছে সেইবিলাক হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স যেনে তেওঁ 2 ঘণ্টা ধৰি কিতাপ পঢ়ি আছে তেওঁ কিতাপ পঢ়াটো 2 ঘণ্টা আগতে আৰম্ভ কৰিছিল কিন্তু এতিয়ালৈকে তেওঁ পঢ়ি আছে সেইকাৰণেটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব যেনে he has been reading the book for 2 hours next past perfect continuous আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস had been প্লাস verb প্লাস ing প্লাস অবজেক্ট past perfect continuous টেন্সত had been থাকিব আৰু ভাৰ্বৰ লগত ing থাকিব আৰু past perfect continuous tense কোনবিলাক হ'ব অতীতত অলপ সময়ৰ কাৰণে কন্টিনিউয়াসলি চলি আছিল মানে অতীতত যিবিলাক কাম অলপ সময়ৰ কাৰণে কন্টিনিউয়াসলি চলি আছিল বৰ্তমানলৈ চলি থকা নাই অতীতত আৰম্ভ হৈ যদি বৰ্তমানলৈকে চলি থাকে তেতিয়াহ'লে হেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব কিন্তু অতীতত অলপ সময়ৰ কাৰণে কন্টিনিউয়াসলি চলি আছিল হেতু পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব যেনে 3 দিন ধৰি একেৰাহে বৰষুণ দি আছিল 3 দিন ধৰি একেৰাহে বৰষুণ দি আছিল এতিয়ালৈকে বৰষুণ দি থকা নাই 3 দিন ধৰি একেৰাহে বৰষুণ দি আছিল মানে বৰষুণ দিয়াটো শেষ হৈ গৈছে মানে অতীতত কন্টিনিউয়াসলি চলি আছিল It had been raining for 3 days. Next, future perfect continuous. আৰু future perfect continuous tense structure to হৈছে subject plus shall have been বা will have been plus verb plus ing plus object. Future perfect continuous tense ইমান important নহয় তোমালোকে just ইয়াৰ structure টো মনত ৰাখিবা আৰু future perfect continuous tense মানে ভৱিষ্যতত এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ চলি থাকিব মানে ভৱিষ্যতত এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ চলি থাকিব কন্টিনিউয়াসলি চলি থাকিব সেইবিলাক হ'ব ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স যেনে মই 2 ঘণ্টা ধৰি পঢ়ি থাকিম I shall have been reading for 2 hours মানে ভৱিষ্যতত এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ কন্টিনিউয়াসলি চলি থাকিব যিবিলাক কাম সেইবিলাক আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব আশা কৰিছো টেন্স ইমানলৈ বুজিছা নেক্সট ইয়াৰ আৰু পাৰ্টস আহিব তোমালোকে সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া